নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আমি বিশ্ব খনিকৰ নামৰ চেপ্টাৰটিৰ সকলো পাঠভিত্তিক প্ৰশ্নৰ উত্তৰ আলোচনা কৰিম, গতিকে ভিডিঅ'টো চাই থাকা। প্ৰথম আছে, অসমীয়া সাহিত্যত জ্ঞানমালিনীৰ কবি হিচাপে কোনগৰাকী কবি জনাজাত? উত্তৰ হ'ব, অসমীয়া সাহিত্যত জ্ঞানমালিনীৰ কবি হিচাপে মফিজুদ্দিন আহমেদ হাজৰিকাদেৱ জনাজাত। তাৰপিছত নেক্সট প্ৰশ্ন, মফিজুদ্দিন আহমেদ হাজৰিকাৰ মৰণোত্তৰ কালত প্ৰকাশিত কবিতা পুথিখনৰ নাম কি? উত্তৰ হ'ব, মফিজুদ্দিন আহমেদ হাজৰিকাৰ মৰণোত্তৰ কালত প্ৰকাশিত কবিতা পুথিখনৰ নাম হ'ল তত্ত্ব পাৰিজাত। তাৰপিছত নেক্সট প্ৰশ্ন, বিশ্ব খনিকৰ বুলি লেখকে কাৰ কথা কৈছে? উত্তৰ হ'ব, বিশ্ব খনিকৰ বুলি লেখকে ভগৱান ঈশ্বৰৰ কথা কৈছে। তাৰপিছত নেক্সট প্ৰশ্ন, বিশ্ব খনিকৰ কোন শ্ৰেণীৰ কবিতা? উত্তৰ হ'ব, বিশ্ব খনিকৰ আধ্যাত্মিক তথা দাৰ্শনিক ভাৱধাৰাৰ কবিতা। তাৰপিছত নেক্সট প্ৰশ্ন, মফিজুদ্দিন আহমেদ হাজৰিকাৰ কোন যুগৰ কবি? উত্তৰ হ'ব, মফিজুদ্দিন আহমেদ হাজৰিকা জোনাকী যুগৰ কবি। তাৰপিছত নেক্সট প্ৰশ্ন, মফিজুদ্দিন আহমেদ হাজৰিকাৰ কবিতাৰ দুটা বৈশিষ্ট্য লিখা। উত্তৰ হ'ব, মফিজুদ্দিন আহমেদ হাজৰিকাৰ কবিতাৰ দুটা বৈশিষ্ট্য হ'ল, এক নম্বৰত হ'ব, মফিজুদ্দিন আহমেদ হাজৰিকাৰ কবিতাত আধ্যাত্মিক তত্ত্বৰ প্ৰকাশ পোৱা দেখা যায়। দুই নম্বৰত হ'ব, তেখেতৰ কবিতাৰ ভাষা সহজ সৰল আৰু ঘৰুৱা, লগতে কবিতাৰ ছন্দৰীতি সুকীয়া। তাৰপিছত নেক্সট প্ৰশ্ন, কবিয়ে ঈশ্বৰক কিয় বিশ্ব খনিকৰ বুলি অভিহিত কৰিছে? উত্তৰটো হ'ব, সমগ্ৰ বিশ্বৰ সৃষ্টি স্থিতিৰ মূলতে এক পৰম সত্তাৰ অস্তিত্ব অনুভৱ কৰা হয়। এই পৰম সত্তাই সকলোকে এক আত্মীয়তাৰ জৰিৰে বান্ধি ৰাখিছে। তেওঁৰ মহিমাৰ অন্ত নাই। জগতৰ সকলো বস্তুতে তেওঁৰে অৱস্থিতি। সেয়েহে কবিয়ে ঈশ্বৰক বিশ্ব খনিকৰ বুলি অভিহিত কৰিছে। তাৰপিছত নেক্সট প্ৰশ্ন, সতৰজতম গুণক কি বুজাই লিখা? উত্তৰটো হ'ব, সতৰজতম গুণ এই তিনিটা গুণতে অৰ্থাৎ শক্তিতে জগতৰ স্থিতি আৰু লয়। সত্বগুণ সুখদায়ক আৰু জ্ঞানাত্মক। ই জীৱক সুখত আসক্ত কৰি মুগ্ধ কৰে। ৰজগুণ ৰাগাত্মক, অৰ্থাৎ ই মানুহক বিষয়ত আসক্ত কৰে। আৰু তমগুণ অজ্ঞানৰ পৰা হয়। ই জীৱনৰ মোহ উৎপাদন কৰে আৰু প্ৰমদ, আলস্য আৰু নিদ্ৰাৰ দ্বাৰা সকলো ঢাকি ৰাখি জীৱক মোহপাশত বন্দী কৰে। তাৰপিছত 4 নম্বৰ, মফিজুদ্দিন আহমেদ হাজৰিকাৰ দুখন কাব্যপুথিৰ নাম লিখা। উত্তৰটো হ'ব, মফিজুদ্দিন আহমেদ হাজৰিকাৰ দুখন কাব্যপুথিৰ নাম হ'ল জ্ঞানমালিনী আৰু তত্ত্ব পাৰিজাত। তাৰপিছত নেক্সট প্ৰশ্ন, কবিয়ে বিশ্ব খনিকৰক কিয় সৰ্বব্যাপী সৰ্বশক্তিমান বুলি আখ্যা দিছে? উত্তৰটো এনেদৰে হ'ব, ত্ৰিলোকৰ সৃষ্টি স্থিতিৰ মূলতে এক পৰম সত্তাৰ অস্তিত্ব অনুভৱ কৰিব পাৰি। সেই পৰম সত্তাই সকলোৰে পালনকৰ্তা, সকলোৰে জন্মদাতা। সত্তৰজতম তিনিও গুণ তেওঁতে বিৰাজমান, যদিও তেওঁ নিৰ্গুণ, যদিও তেওঁক দেখা নাপায়, তথাপি তেওঁ অন্তৰ্যামী, সৰ্বজ্ঞানী, বিশ্বৰ প্ৰাণ আত্মা আৰু সকলোতে বিয়পি থাকে। সেয়েহে কবিয়ে বিশ্ব খনিকৰক সৰ্বব্যাপী সৰ্বশক্তিমান আখ্যা দিছে। তাৰপিছত দীঘল প্ৰশ্ন, প্ৰথম প্ৰশ্ন হ'ল, বিশ্ব খনিকৰ কবিতাটোৰ মাজেৰে কবিয়ে প্ৰকৃততে কাৰ কথা কৈছে আৰু কি ভাৱ প্ৰকাশ কৰিব বিচাৰিছে? উত্তৰটো এনেদৰে হ'ব, বিশ্ব খনিকৰক কবিতাটোৰ মাজেৰে কবিয়ে এক গভীৰ আধ্যাত্মিক তথা দাৰ্শনিক ভাৱ প্ৰকাশ কৰিছে। এই দৰ্শনৰ মূল হ'ল বেদান্ত। বেদান্তৰ ঘাই কথা হ'ল ব্ৰহ্মসত্য, জগত মিথ্যা। এই দৰ্শনৰ মাজেৰে এইটোকে তুলি ধৰা হৈছে যে এই জগতত দৃশ্য অদৃশ্য সকলো সম্পদ, জনবেলি, গ্ৰহতৰা আৰু মানুহৰ অথবা জীৱ-জন্তু, গছলতা, পশু পক্ষী সকলোৰে মাজত থকা সকলো গুণৰ অধিকাৰী ঈশ্বৰ। ব্ৰহ্মাই সৃষ্টি কৰা বিশ্ব জগতখনৰ মহিমা অপাৰ। জীৱ-জগত তথা জড়-জগতত তেওঁৰে যাদুকৰী হাতৰ স্পৰ্শ দেখা যায়। তেওঁ সৃষ্টি কৰিছে বাবে তেওঁৱে বিশ্ব খনিকৰ স্বৰূপত ব্ৰহ্ম নিৰ্গুণ, নিৰাকাৰ, সৎ, অন্তৰ্যামী, সৰ্বব্যাপী, বিশ্বপ্ৰাণ, বিশ্ব আত্মা স্বৰূপ। সত্তৰজতম এই ত্ৰিগুণ সৃষ্টি কৰি জগতখন তেওঁৱেই ধৰি ৰাখিছে। অথচ সকলো গুণৰ ঊৰ্ধত থকা পৰমেশ্বৰক আমি দেখা নাপাওঁ, কাৰণ তেওঁ নিৰ্গুণ। কবিয়ে বেদান্তৰ এই ভাৱটোকে কবিতাটোৰ মাজেৰে প্ৰতিফলিত কৰিছে। তাৰপিছত নেক্সট প্ৰশ্ন, সকলোতে আছে তেওঁ কিন্তু নেদেখে কিয়? উৰুনিৰে মুখ ঢাকি থাকে ওচৰত। এই কবিতাফাঁকিৰ মাজেৰে কবিয়ে কি ভাৱ প্ৰকাশ কৰিব বিচাৰিছে লিখা। উত্তৰটো এনেদৰে লিখিবা, উক্ত কবিতাফাঁকি জ্ঞানমালিনীৰ কবি মফিজুদ্দিন আহমেদ হাজৰিকাৰ বিশ্ব খনিকৰ নামৰ কবিতাটিৰ পৰা লোৱা হৈছে। পৃথিৱীৰ গছলতা, জীৱ-জন্তু, পশু পক্ষী, গ্ৰহ তৰা, জনবেলি এই সকলোবোৰ বস্তু পৰমেশ্বৰৰ কৃপাতে বৰ্তি আছে। তেওঁৱে পৃথিৱীৰ সকলো গুণ, সকলো বৃত্তি, তেওঁৱে সৰ্বত্ৰ বিয়পি থকা সৰ্বশক্তিমান। অথচ তেওঁক আমি কোনেও নেদেখোঁ, কাৰণ
তেওঁ উৰণিৰে মুখ ঢাকি ওচৰতে থাকে। এই উৰণিখনেই হ'ল বেদান্ত নিৰ্দেশিত মায়া। সূক্ষ্ম দৃষ্টিৰে লক্ষ্য কৰিলে এই অস্তিত্ব অনুভৱ কৰিব পাৰি। তাৰ বাবে লাগে জ্ঞান। জীৱৰ সেই জ্ঞান বা বোধ জন্ম হ'লে এই উৰণি আঁতৰি যায় আৰু পৰমেশ্বৰৰ মহিমা উপলব্ধি কৰিব পৰাৰ ক্ষমতা অৰ্জন হয়। কবিতাফাঁকিৰ মাজেৰে কবিয়ে এই কথাখিনিকে প্ৰকাশ কৰিছে। তাৰপিছত নেক্সট প্ৰশ্ন, বিশ্বখনিকৰ কবিতাটিৰ মূল ভাৱটি লিখা। উত্তৰটো হ'ব বিশ্বখনিকৰ আধ্যাত্মিক তথা দাৰ্শনিক ভাৱধাৰাৰ কবিতা। যদিও চাক্ষুষ দৃষ্টিৰে আজিলৈকে কোনেও প্ৰত্যক্ষ কৰা নাই, তথাপি ত্ৰিলোকৰ সৃষ্টি স্থিতিৰ লগতে এক পৰম সত্তাৰ অস্তিত্ব উপলব্ধি কৰিব পাৰি। সেই পৰম সত্তাই সকলোকে এক আত্মীয়তাৰ জৰীৰে বান্ধি ৰাখিছে। সেই পৰম সত্তাই সকলোৰে পালনকৰ্তা, সকলোৰে জন্মদাতা। তেওঁৰ মহিমাৰ কথা কৈ অন্ত কৰিব নোৱাৰি। তেওঁ সকলোতে ব্যপ্ত, অথচ তেওঁক দেখা পোৱা নাযায়। কাৰণ তেওঁ উৰণিৰে মুখ ঢাকি ওচৰতে থাকে। মায়াই পৰমেশ্বৰ আৰু পাৰ্থিৱ জগতখনৰ মাজত এখন আৱৰণৰ সৃষ্টি কৰিছে। এই ভেদ আঁতৰাবলৈ আমাৰ জ্ঞানৰ প্ৰয়োজন হয়। জীৱৰ সেই জ্ঞান বা বোধ জন্ম হ'লে এই উৰণি আঁতৰি যায় আৰু পৰমেশ্বৰৰ মহিমা উপলব্ধি কৰিব পৰা ক্ষমতা অৰ্জন হয়। সত্য, ৰজ আৰু তম এই তিনিও গুণ তেওঁতে বিৰাজমান, যদিও তেওঁ নিৰ্গুণ। তেৱেই মৰমৰ বৰষাৰে কুহি গজালি খাৰ পানী দি এজোপা বিশাল গছ কৰি তোলে। তেওঁৰ কৃপাতেই এমাডিমা সন্তানবোৰ ডেকা তেজেৰে পাশোৱাল হৈ উঠে। সেয়ে কবিয়ে কৈছে যে তেৱেই অন্তৰ্যামী, সৰ্বজ্ঞানী, বিশ্বৰ প্ৰাণ, তেৱেই সৰ্বতে বিয়পি থকা সৰ্বশক্তিমান। তাৰপিছত নেক্সট প্ৰশ্ন, বিশ্বখনিকৰ কবিতাটিত প্ৰকাশিত আধ্যাত্মিক দৰ্শনৰ চমু আভাস দিয়া। উত্তৰটো হ'ব কবি মফিজুদ্দিন আহমেদ হাজৰিকাদেৱৰ বিশ্বখনিকৰ কবিতাটি এটি আধ্যাত্মিক দৰ্শনৰ কবিতা। এই দৰ্শনৰ মূল হিচাপে বেদান্তৰ ঘাই কথা ব্ৰহ্ম সত্য জগত মিথ্যা এই তত্ত্বটো কবিতাফাঁকিত প্ৰকাশিত হৈছে, প্ৰতিফলিত কৰিছে। এই তত্ত্বমতে এই ব্ৰহ্মাণ্ডত পৰমেশ্বৰৰ বাদে একো নাই। তেওঁ জগতৰ প্ৰতিটো অণু পৰমাণু, প্ৰতিটো জীৱৰ মাজত, প্ৰকৃতি আদি জড় জগতৰ মাজত বিয়পি আছে। সত্য, ৰজ, তম এই তিনিটা গুণতে অৰ্থাৎ শক্তিতে জগতৰ স্থিতি আৰু লয়। পৰমেশ্বৰ এই তিনিটা গুণৰ অধিকাৰী হৈও নিৰ্গুণ। সকলো কাৰ্য আৰু কাৰণৰ মূল তেৱেই। তেৱেই খনিকৰ ৰূপে সমগ্ৰ বিশ্বকে তিল তিলকৈ গঢ়ি তুলিছে। তেওঁক যদিও কোনেও দেখা নাপায়, তথাপি তেৱেই অন্তৰ্যামী, সৰ্বজ্ঞানী, বিশ্বৰ প্ৰাণ, আত্মা, সৰ্বত্ৰতে বিয়পি থকা সৰ্বশক্তিমান। এনেদৰে কবিয়ে বিশ্বখনিকৰ কবিতাটিত ভাৰতীয় আধ্যাত্মিক দৰ্শনৰ এক চমু আভাস প্ৰকাশ কৰিছে। নেক্সট প্ৰশ্ন, প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা। তেৱে কাম, তেৱে কৰ্মী, তেৱে কাৰিকৰ, নিশ্চয় নিশ্চয় তেৱে বিশ্বখনিকৰ। উত্তৰটো হ'ব প্ৰসংগ প্ৰথমতে লিখিবা। উক্ত কবিতাফাঁকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত কবি মফিজুদ্দিন আহমেদ হাজৰিকাৰ বিশ্বখনিকৰ নামৰ কবিতাটিৰ পৰা তুলি ধৰা হৈছে। সংগতি কি হ'ব? এই পৃথিৱীৰ সৃষ্টিকৰ্তা বিশ্বখনিকৰৰ মহিমাৰ বৰ্ণনাৰ প্ৰসংগ কবিয়ে উক্ত কবিতাফাঁকিৰ অৱতাৰণা কৰিছে। তাৰপিছত বাক্যত লিখিবা, কবিতাফাঁকিৰ মাজেৰে কবিয়ে বিশ্বৰ সকলো কৰ্মৰ অন্তৰালত যে এক পৰম সত্তা বিৰাজমান সেই কথাৰ উপলব্ধি কৰিছে। সকলো কাম সেই সত্তা তথা বিশ্বখনিকৰ কৰি থাকে। তেওঁক বা তেওঁৰ কামক দেখা নাপালেও সেই সত্তাৰ উপলব্ধি কৰিব পাৰি। প্ৰকৃতিৰ বিচিত্ৰ ৰূপৰ মাজত তেওঁৰে মহিমা লুকাই আছে। তেৱেই পৃথিৱীখন কৰি তুলিছে। সেয়ে কবিয়ে তেওঁক বিশ্বখনিকৰ আখ্যা দিছে। থেংকছ ফৰ ৱাটছিং।